চৰাইদেউ জিলা কংগ্ৰেছৰ উদ্যোগত সোণাৰী ৰাজহুৱা প্ৰেক্ষাগৃহত ভোট চোৰ চকীয়েৰক এক সজাগতা সভা আৰু BLA প্ৰশিক্ষণ শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত হয়। সভাত প্ৰদেশ কংগ্ৰেছৰ সভাপতি তথা যোৰহাট লোকসভা সাংসদ গৌৰৱ গগৈ, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, অসম প্ৰদেশ কংগ্ৰেছৰ বিশেষ তত্ত্বাৱধায়ক বিকাশ উপাধ্যায়, BLA মুখ্য প্ৰশিক্ষক ডক্টৰ সঞ্জু বৰুৱাৰ লগতে চৰাইদেউ জিলা কংগ্ৰেছৰ তত্ত্বাৱধায়কসকল উপস্থিত থাকে। উক্ত অনুষ্ঠানৰ শেষত এক সংবাদমেলত কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহৰ অসম ভ্ৰমণ সন্দৰ্ভত সাংসদ গৌৰৱ গগৈয়ে শাসক দলক আক্ৰমণ কৰি কেইবাটাও গুৰুত্বপূৰ্ণ মন্তব্য দাঙি ধৰে। অন্যান্য ৰাজ্যৰ দৰে অসমলৈ দুৰ্যোগৰ সময়ত পৰ্যাপ্ত অনুদান মুকলি কৰি নিদিয়াৰ অভিযোগ, বানপানী গৰাখহনীয়াক ৰাষ্ট্ৰীয় সমস্যা ৰূপে স্বীকৃতি দিয়াৰ আহ্বান, অসমত ঠিকাদাৰ ভিত্তিক উন্নয়ন হোৱাৰ অভিযোগ সাংসদগৰাকীৰ। কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ অসম আগমনৰ সন্দৰ্ভত দেৱব্ৰত শইকীয়াৰো প্ৰতিক্ৰিয়া। অসম চুক্তিৰ সন্দৰ্ভত কেন্দ্ৰীয় চৰকাৰ আৰু AGPক সমালোচনা দেৱব্ৰত শইকীয়াৰ। জলাশয় মুকলি কৰি পঞ্চতাৰকাযুক্ত ৰাজ্যিক বিজেপিৰ কাৰ্যালয় মুকলি সন্দৰ্ভত ক্ষোভ। গুৱাহাটীৰ মুক্ত বায়ু সেৱনৰ পৰাও অসমবাসীক বঞ্চিত কৰাৰ অভিযোগ। বন্দুকৰ সলনি অসমীয়াক নিৰাপত্তা দিয়াৰ আহ্বান দেৱব্ৰত শইকীয়াৰ। অশোক সিংহলে কংগ্ৰেছ দলক জন্তুৰ লগত তুলনা কৰাৰ সন্দৰ্ভত তীব্ৰ সমালোচনা দেৱব্ৰত শইকীয়াৰ। আনহাতে প্ৰদেশ কংগ্ৰেছৰ 40জনীয়া প্ৰচাৰ তালিকাত সংখ্যালঘুক গুৰুত্ব দিয়াৰ সন্দৰ্ভতো দায় সৰা মন্তব্য সাংসদ গৌৰৱ গগৈৰ। 2018 চনত যেতিয়া খচৰা NRC তালিকাৰ পৰা 40 লাখ মানুহ বঞ্চিত হ'ল, সেই সময়ত খুব ভাল পাইছিল আৰু কৈছিলে যে 40 লাখ মানুহক আমি বাহিৰত কৰি দিলোঁ আৰু ৰাহুল গান্ধী ডাঙৰীয়া আৰু কংগ্ৰেছ দল এনেহে মানৱ অধিকাৰৰ বাবে চিন্তা কৰিছিল। আজি মই তেখেতক জনাবলৈ বিচাৰোঁ যে যদিও আজি 40 লাখ নহয়, তথাপিও আজিৰ তাৰিখত বহুত আমাৰ গোৰ্খা মানুহ NRCৰ পৰা বঞ্চিত হৈছে। তেওঁলোকক ন্যায় দিব লাগে। আজি যি কা সম্পৰ্কত তেওঁ এটা আইন আনিছে, আজি অসমৰ বঙালী সমাজক আজি নিজৰ সমাজৰ মাজত আজি এটা সন্দেহজনক স্থিতিত ঠেলি দিছে। অসমৰ বঙালী সমাজ এতিয়া নিজকে বাংলাদেশী চাৰ্টিফিকেট দিব লাগিব। যেতিয়া তেওঁলোকে হ'ল ভাৰতীয় নাগৰিক, অসম চুক্তি অনুসৰি 25 মাৰ্চ 1971 পূৰ্বে আহা। কিন্তু আজি এখন বিজেপি চৰকাৰৰ বিফলতা আৰু ৰাজনীতিৰ বাবে অসমৰ বঙালীসকলে নিজকে বাংলাদেশী ক'ব লাগে। মই ধিক্কাৰ দিছোঁ যে আজি বিজেপি দলে আমাৰ অসমৰ ভাষিক সংখ্যালঘু মানুহক এনে এটা স্থিতিত ঠেলি দিছে। এইখন চৰকাৰ জাতি মাটি ভেটি কথা কয়, সকলোকে উচ্ছেদ কৰিছে। আমাৰ বিধায়ী দলৰ দলপতি কিছু জনজাতিৰ নাম ক'লে। আজি এইখন বিজেপি দল খিলঞ্জীয়া মানুহকো উচ্ছেদ কৰিছে, লগতে ভাষিক সংখ্যালঘু মানুহখিনিকো উচ্ছেদ কৰিছে, চাহ শ্ৰমিকসকলকো উচ্ছেদ কৰিছে। উচ্ছেদ কৰাৰ কাৰণ দুটা। প্ৰথম হ'ল আদানী আম্বানীক মাটি বিক্ৰী কৰা, আৰু দ্বিতীয় হ'ল নিজৰ নামত বাগান। আৰু বাগান খোলা আজি তাৰিখত আমি ভাবিছিলোঁ যে বাগান খুলিলে নিবনুৱাসকলে সংস্থাপন পাব। এইটো নহয়। বাগান খুলিলে এতিয়া বিভিন্ন দলৰ নেতাসকল নিজৰ কলা ধন বগা কৰিবলৈ বিচাৰে। আৰু আগতে প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়া খুব আপত্তি আছিলে, কলা ধন বগা ধন, কলা ধন লৈ আনিব, কলা ধন ধৰিব কৈছিল। এতিয়াতো সদ্যহতে আমি প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰা শুনিলোঁ যে কলা ধন হ'লেও তেওঁৰ কোনো আপত্তি নাই। এয়া হ'ল বিজেপি দলৰ স্থিতি। কেতিয়াও তেওঁ অটল হৈ নাথাকে, সদায় তেওঁলোকৰ সুৰ সলনি হৈ থাকে। প্ৰত্যেক বিষয়ৰ ওপৰত তেওঁ জুমলাই এৰি থৈ যায়, আৰু এই জুমলা শব্দটো আমাক শিকোৱাৰ বাবে মই অমিত শ্বাহ ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। মথুৰাপুৰৰ পৰা ইছলাম আহমেদৰ ৰিপৰ্ট, অসম আদিত্য।